হেল্ল' এভৰিৱান, আজি হৈছে বহাগী বিদায় আৰু আমাৰ ঘৰত আজি প্ৰগ্ৰেম আছে বহাগী বিদায়। আৰু আমি ইয়াতে গ্ৰুপ ডেন্সত ৰাভা ছং এটা শিকিছিলোঁ ডেন্স কৰিম বুলি। আৰু আমি এতিয়া গোটেইকেইজনীয়ে ড্ৰেছ কৰিলোঁ ৰাভা ড্ৰেছত, আৰু এতিয়া আমি ডেন্স কৰিম আৰু আপোনালোককো দেখুৱাই যাম। চাওকচোন কেনেকুৱা হৈছে, আপোনালোকেও আপোনালোকৰ ওচৰত আগবঢ়াই দিলে। তাৰ পাছতে লগ পালোঁ তেলচূড়াক। তেলচূড়াৰ ভিডিঅ' আমি সকলোৱে চায়ে থাকোঁ। আমাৰ ইয়াতে প্ৰগ্ৰেমত আহিছিল তেলচূড়াৰ বিহু দল, আৰু মই তেওঁলোকৰ যেনিবা প্ৰগ্ৰেম চাবলৈ নাপালোঁ যিহেতু মই ঘৰত আহিলোঁ। তাৰপিছত বাৰু তেলচূড়াহঁত আমাৰ ঘৰলৈ আহিল।
তাৰপিছতে এতিয়া চাওকচোন ছিংগাৰৰ কেনেকুৱা ধৰণৰ গান গাইছে আৰু ছিংগাৰটো আপোনালোকে কিছুমানে চিনি পাব সুৰজ কুমাৰ বড়ো ইয়াতে আহিছিল খুব ধুনীয়া গান গাইছে এতিয়া উপভোগ কৰক সুৰজ কুমাৰ দাৰ প্ৰগ্ৰেম আপোনালোকে শুনিছে না গীত আপোনালোকে শুনিছে না আগতে গীত এইফালে মই কৈছোঁ শুনিছে না আপোনালোকে গীত আচ্ছা এবাৰ একেলগে অকণমান গাবলৈ চেষ্টা কৰিম দেই 1 2 3 go একচুৱেলি ৰ'ব আপোনালোকে বুজা নাই চাগে মই গাম হাই দেয়া আপোনালোকে বাকীখিনি গাব হাই ৰে দেয়া ঠিক আছে বুজিছা এবাৰ কৰি চাওঁ কেনেকুৱা লাগে 1 2 3 go হৈছে বাৰু জষ্টটো অকণমান কম অলপমান কম আছে জষ্টটো চলন চাইয়া তোমাৰ দাদা